তো আজি আমি আলোচনা কৰিম ক্লাস 10 ৰ এক্সারসাইজ R3 ৰ কোয়েশ্চন নম্বৰ 3। ইয়াতে আমাক কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব। ইয়াতে আমাৰ প্ৰত্যেকটো দি আছে, চাৰিটা অপচন আছে, চাৰিটা অংক আছে, আমাক দিয়া আছে। প্ৰত্যেকটোৰে আমি কি কৰিব লাগে, ঘন কৰি ইয়াৰ এককৰ স্থানত কিমান হ'ব আমি উলাই দিব লাগে। তো চোৱা, যদি এইটো যদি আমি কি কৰিব যাও ডাইৰেক্ট মেথডত কৰিব যাও তেনেহলে বহুত টাইম লাগিব, তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব। সো তেনেহলে আমি কি কৰিব লাগিব, 14 পাৱাৰ কিউব কৰিব লাগিব। 14 ক আমি 3 বাৰ পূৰণ কৰিব লাগিব। তো পূৰণ কৰাৰ পিছত লাষ্ট যোনটো ৰিজাল্ট আহিব, সেই ৰিজাল্টত এককৰ স্থানত যিমান থাকিব সেইটোও হ'ব কি আমাৰ ইয়াৰ এনসার। গতিকে আমি কি কাম কৰিম, ইয়াতে আমি কি কৰিম, সো ইয়াতে 14 আছে, দুটা অংক আছে। তো এই দুটা অঙ্কৰ ভিতৰত এককৰ স্থানত কিমান আছে, 4 আছে। এই 4 ক আমি কি কৰিম, সাইডত আনিম, আৰু সাইডত আনি আমি কি কৰিম, 4 ৰ কিউব কৰি দিম। 4 ক আমি কিউব কৰি দিম। তো 4 আমি কেইটা পূৰণ কৰিব লাগিব, 3টা। তো 4 * 4 * 4 কৰি দিম। তো ইয়াতে যদি আমি কি কৰো, 3টা 4 যদি আমি মাল্টিপল কৰো, 4 4 যা তোমাৰ কিমান হ'ব, 16। 16 ৰ লগত আকৌ 4 ইনটু কৰা। তো 6 * 4 কৰিলে তুমি কিমান পাবা, 24। ঠিক আছে। তো ইয়াতে সোয়া 24 যেতিয়া আহিল তোমাক, মানে গোটেইখিনি পূৰণ কৰিব নালাগে, তুমি জাস্ট কি কৰা এককৰ স্থানৰ মান লাগে সেই কাৰণে। তো ইয়াতে সোয়া এককৰ স্থানত কিমান আছে, 4 আছে। দ্যাট মিন্স আমি কি লিখিম, ডাইরেক্ট তোমালোকে লিখিব পাৰিবা এতেকে 14 ৰ ঘনৰ এককৰ স্থানত থাকিব কিমান থাকিব, 4 থাকিব। আমি কোৰ পৰা ওলালো, দেখা পাইছা 14 ৰ এককৰ স্থানত থকা মানটোক আমি কি কৰিছো, ঘন মূল ওলাই দিছো, মানে ঘনফলটো আমি ওলাই দিছো। 4 ক আমি আনি কিউব কৰি দিছো, 4 ক আমি 3 বাৰ পূৰণ কৰিছো। তো গোটেইখিনি পূৰণ কৰিব নালাগে, জাস্ট তুমি কি কৰিব লাগে, সিম্পল এককৰ স্থানত কি থাকিব তোমাৰ সেইটো আমাক লাগে। তো তুমি যদি 14 কিউব কৰি চোৱা, তো লাষ্টত চাবা কি এককৰ স্থানত তোমাৰ কিমান আহিব, 4 আহিব। গতিকে তোমালোকে শর্টকাট নিয়মে ইউজ কৰিবা। আৰু এইটো ধৰণটো মই এবাৰ লিখি দিছো। তো 1 মাৰ্কৰ কাৰণে তোমালোকে এইবিলাক ধৰণৰ লিখিব নালাগে, ডাইৰেক্ট তোমালোকে কি এনসার দি ডাইৰেক্ট কি লিখিব পাৰা, 4। বুজি পাইছা। তো ইয়াতে চোৱা কিমান আছে, 8 আছে। তো 8 ক কি কৰা তুমি, এককৰ স্থানত কিমান আছে, 8। তো 8 ক তুমি কিউব কৰি দিয়া। 8 ক কিউব কৰা মানে কি, 8 তুমি কেইবাৰ পূৰণ কৰিব, 3 বাৰ পূৰণ কৰিবা। তো 8 8 যা তোমাৰ কিমান হ'ব, 64। তাৰ লগত তুমি 8 কৰি দিয়া। তো ইয়াতে কিমান হ'ব, 32, হয় না। এই দুটা মাল্টিপল কৰিছো না, আৰু 8 ৰ লগত আমি 6 আৰু এইবিলাক পূৰণ চৰণ একো নকৰো। ইয়াতে সোয়া এককৰ স্থানত কিমান আছে, 2 আছে। গতিকে 18 ক যদি তুমি কি কৰা ঘনফল ওলাব খোজা, তেনেহলে এককৰ স্থানত কিমান পাবা, তুমি 2 পাবা। তো লিখাৰ ধৰণটো তোমালোকে এইটো লিখি দিব পাৰা। তো মই কম কি লিখাৰ ধৰণটো তুমি লিখিব নালাগে, কাৰণ 1 মাৰ্কৰ কাৰণে আহিব। তো এইখিনি লিখি দিলে হৈ যাব। নেক্সট সোয়া 3 নম্বৰ অপচনত আমাক কি আছে, 13 দি আছে। 13 ৰ এককৰ স্থানত কিমান আছে, 3 আছে। গতিকে 3 তুমি কিউব কৰি দিয়া। 3 কিউব মানে কি হয়, 3 তুমি কেইবাৰ পূৰণ কৰিব লাগিব, 3 বাৰ। তো 3 বাৰ তুমি কৰি দিয়া, 3 * 3 কৰা। 3 3 যা 9, 9 3 যা তোমাৰ কিমান হ'ব, 27। তো এককৰ স্থানত কিমান আছে, 7 আছে। তো 13 ৰ যদি তুমি কি কৰা ঘনফলটো ওলাই দিয়া, তথাপি তুমি কি পাবা, এককৰ স্থানত 7 পাবা। 27 ত তেনেহলে কি কাম কৰিবা, বুজিয়ে পাইছা। এবাৰ 7 ক তুমি 3 বাৰ পূৰণ কৰিবা। তো 7 ক যদি আমি 3 বাৰ পূৰণ কৰো, তো 49 দুটা মিলে পাম, আৰু এটা 7 দি কৰি দিয়া, কিমান আহিব, 63। তো এককৰ স্থানত কিমান থাকিব, এই ক্ষেত্ৰত 3 থাকিব। নিশ্চয় বুজি পাইছে, একদম ইজি কোশ্চেন আছিল। তো কোশ্চেন নম্বৰ 3 আমাৰ কমপ্লিট হৈ গল। আমি নেক্সট কোশ্চেনটো আলোচনা কৰিম। তো সোয়া 4 নম্বৰ কোশ্চেনটো আমি আলোচনা কৰিম। তো ইয়াত আমাক কৈছে তলৰ সংখ্যাবোৰ পূৰ্ণগণ হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব। তো প্ৰত্যেকটো কোশ্চেন মই সলভ কৰি ৰাখিছো, কাৰণ বহুত টাইম লাগিব, সেই কাৰণে উৎপাদক বিশ্লেষণ কৰাতে, হয় না। তো ইয়াতে আমাক একচুয়ালি কি কৈছে যে পূৰ্ণবৰ্গ হ'বলৈ হলে আটাইতকৈ কি সৰু সংখ্যাৰ আমি পূৰণ কৰিব লাগিব সংখ্যাটোক, মানে যোনটো আমাৰ বেজৰ আহিব উৎপাদক বিশ্লেষণ কৰাৰ পিছত, সেই অংকৰে যদি আমি সংখ্যাটোক পূৰণ কৰি দিওঁ, তেনেহলে সংখ্যাটো আমাৰ কি হ'ব, পূৰ্ণঘন হ'ব। নিশ্চয় বুজি পাইছে কোশ্চেনটো একচুয়ালি কি বুজাব খুজিছে। তো আমি দেৰি নকৰা কৰি এইবিলাক সলভ কৰি দিওঁ, তোমালোকক বুজাই আছো মই। প্ৰথম অৱস্থাত আমাক দিয়া আছিল 5324। ইয়াক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো, তো সোয়া এককৰ স্থানত কিমান আছে, 4। তো 2 ৰে ভাগ যাব। তো সেই কাৰণে কি কৰা হৈছে, 2 5 ৰ ভিতৰত 2 বাৰ, আকৌ 1 থাকিলে ইফালে আহিল 13 হৈ গল। তো 6 বাৰ যাব, 12 হৈ গল। 1 থাকিলে ইফালে আহিল 12, 6 বাৰ গল। 4 ৰ ভিতৰত তোমাৰ 2 বাৰ, আকৌ সোয়া এককৰ স্থানত 2 আছে, গতিকে 2 দি ভাগ যাব। 2 2 ৰ ভিতৰত 1 বাৰ, 6 ৰ ভিতৰত 3 বাৰ, আকৌ 6 ৰ ভিতৰত 3 বাৰ, আকৌ 2 ৰ ভিতৰত 1 বাৰ।
পাশের না যায় আকৌ তোমার হাতের না যায় ডাইরেক্ট তোমার কি 11 দি যায় সো 11 13 ভিতৰত কেইবাৰ যাব একবাৰ থাকিব কিমান বেছি 2 ইফালে আহিলে তোমাৰ কিমান হৈ যাব 23 হৈ যাব তো 23 এর ভিতৰত তুমি কেইবাৰ দিব পাৰিবা দুইবাৰ তো তোমাৰ কিমান হ'ব 22 এক থাকিব ইফালে আনা 11 হৈ যাব আকৌ 11 11 এর ভিতৰত একবারে যাব আকৌ 11 12 এর ভিতৰত একবাৰ দিয়া এক থাকিলে ইফালে আনি দিয়া 11 হৈ যাব আকৌ তো 11 11 এর ভিতৰত একবাৰ আকৌ 11 11 এর ভিতৰত একবাৰ গোটেইখিনি বস্তু তুমি ইয়াতে লিখি লোৱা সোৱা 2 আমার কেইটা আহিছে দুটা আহিছে যত আমার তিনিটা আহিব লাগিছিল 11 তোমার তিনিটা আহিছে তো ঠিকই আছে পূর্ণ ঘন হবলে হলে যে কোনো অঙ্ক আহিব তো তিনিটা একলগে আহিব লাগিব যেনক 11 তোমার তিনিবাৰ আহিছে তো 2ও তোমার কেইটা আহিব লাগিছিল एक्चुअली তিনিটা আহা নাই সেই কারণে এটু পূর্ণ ঘন হোৱা নাই এটাকে আমি লিখি দিম কি এটাকে পূর্ণ ঘন হবলে ইয়াক আটাইতকৈ সৰু সংখ্যা 2 ৰে পূৰণ কৰিব লাগিব নিশ্চয় বুজি পাইছা নেক্সট সোৱা 2 নম্বৰৰ সোৱা 3087 আমাক দিয়া আছে তো আমি যদি ডিভাইড করি ইয়াতে আমি দেখা পাই আছো কি এককের স্থানত কি আছে অযুগ্ম সংখ্যা গতিকে এই কি হেরে ডিভিজিবল হবে 3 রে গতিকে 3 দি তুমি দি দিয়া 3 30 এর ভিতর তুমি জানা 10 বার যাব হয় না আকো 8 এর ভিতর তুমি 2 বার দি দিয়া তো কিমান হবে 2 বেশি থাকিব ইফালে না কি হয়ে যাব 27 হয়ে যাব 27 এর ভিতর 3 কেইবার দিবা তুমি 9 বার আকো সোয়া এককের স্থানত যেহেতু অযুগ্ম সংখ্যা আছে নাইবা তুমি প্লাস করে লও পারা 1 + 2 মানে কিমান হবে 3 আর তোমার কি 9 মিলি তোমার কিমান হবে 12 12 এর ভিতর 3 দিয়ে তুমি ভাগ কৰিব পাৰা হয় না সেই কাৰণে তুমি 3 লোৱা এতিয়া সোৱা 3 10 এর ভিতৰত কেইবাৰ দিবা 3 টাইমস আকৌ থাকিব কিমান তোমাৰ 1 1 ইফালে আনা তো 12 হৈ যাব 3 4 যা 12 আকৌ 3 9 এর ভিতৰত 3 টাইমস ঠিকই আছে তাৰ পিছত তুমি সোৱা 3 ৰে আকৌ না যাব তো তুমি 7 দি ট্রাই কৰা তো 7 34 এর ভিতৰত 4 টাইমস দিলা 28 এতিয়া সোৱা কিমান বেছি থাকিব তোমাৰ 6 6 তুমি 3 ৰে আগত আনি দিয়া তো কিমান হ'ব 63 তো কিমান বার যাব 9 বার 7 9 * 63 ঠিক আছে 49 তো তোমালোকে করিও পারা 7 7 * 49 তো 7 7 এর ভিতর 10 টাইমস ঠিক আছে এতে এতে সোয়া 7 তো আমার ঠিকই আছে কিন্তু 3 এটা কম আছে গতিকে আমি কি লিখিব লাগিব জোর তো তুমি বনাব পারা ইয়াতে সোয়া এটু জোর হই আছে পিয়ার্ড হই আছে কিন্তু এটু তোমার বেজোর হই আছে আর এটা 3 আমাক লাগিছিল एक्चुअली গতিকে এইটো বস্তু আমি লিখি দিব লাগিব এতেকে পূর্ণ ঘন হবলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 3 ৰে পূৰণ কৰিব লাগিব নিশ্চয় বুজি পাইছা একদম ইজি তো এতিয়া আমি কত আহিম 3 নম্বৰ কোশ্চেন সো সোয়া ইয়াতে 3 নম্বৰ কোশ্চেন তো সোয়া 3 নম্বৰ কোশ্চেনত আমাক কি দিয়া আছে 3125 এককের স্থানত সোয়া কিমান আছে 5 গতিকে এইটো সংখ্যা 5 এর ডিভিজিবল হ'ব আমি জানো এতিয়া সোয়া 531 এর ভিতৰত কিমান বার দিব পাৰিবা 6 টাইম দিব পাৰিবা 5 6 যা 31 থাকি লিখলা না 12 হৈ গল 5 2 যা তোমার 10 হ'ব 2 থাকিব ইফালে আনি দিয়া 25 5 5 যা তোমার 25 ক্লিয়ারিটি আহিছে নিশ্চয় এতিয়া সো নেক্সট আকো এককের স্থানত কিমান আছে 5 গতিকে আকো 5 এর ডিভিজিবল হ'ব 5 6 এর ভিতৰত 1 টাইমস দিয়া 1 থাকিব ইফালে আনা 12 হৈ গল 5 2 যা 10 2 থাকিল 2 5 এর আগত আনা 25 হ'ব 5 5 যা তোমার কিমান হ'ব 25 নেক্সট আকো 5 দি কৰিব লাগিব এককের স্থানত যিমান বার 5 থাকিব তুমি 5 এর ডিভাইড টু কৰিব লাগিব ক্লিয়ার তো 5 তোমার কি হবে আকো 12 এর ভিতৰত 2 টাইমস 2 থাকিব ইফালে আনা 25 তো 5 25 এর ভিতৰত 5 টাইমস আকো সোয়া 525 এর ভিতৰত কিমান বার যাব তোমার 5 টাইমস যাব গতিকে এই 5 এর ভিতৰত 5 টো কেইবাৰ যাব 1 টাইমস এতিয়া সোয়া তোমার 5 কেইটা হিসে জোরটো বনাই দিয়া তিনটা মিলিয়ে জোর এতিয়া সোয়া আৰু এটা 5 एक्चुअली আমাক লাগিছিল কিন্তু আহা নাই গতিকে লিখিম আমি কি এটাকে পূর্ণ ঘন হবলে ইয়াক আটাইতকৈ সৰু সংখ্যা 5 এৰে পূৰণ কৰিব লাগিব তো নেক্সট আমাৰ লাস্ট কোশ্চেন টু সোয়া 4 নম্বৰ রোমান সংখ্যা 4 ইয়াতে দিয়া আছে আমাক কি 648 এককের স্থানত কিমান আছে 8 8 এটা কি হয় যুগ্ম সংখ্যা গতিকে 2 ৰে ডিভিজিবল হ'ব গতিকে আমি 2 দি ডিভাইড কৰাৰ কাৰণে ট্রাই কৰিছো সো সোয়া 2 6 এর ভিতৰত 3 টাইমস আকো 4 এর ভিতৰত 2 টাইমস 8 এর ভিতৰত 4 টাইমস আকো 2 ৰে কৰা 2 3 এর ভিতৰত 1 টাইমস 1 থাকিব 2 ৰ আগত আনা 12 হৈ যাব 2 6 যা 12 আৰু 2 4 এর ভিতৰত 2 টাইমস নেক্সট আকো সোয়া 2 8 যা 16 2 ৰ ভিতৰত 2 কেইবাৰ যাব 1 টাইম যাব আকো সোয়া 8 আৰু 1 আছে ইয়াতে সোয়া 9 হৈ আছে তো 3 ৰে ডিভিজিবল হ'ব এতিয়া সোয়া 3 তোমাৰ 8 এর ভিতৰত 2 টাইমস দিয়া 2 থাকিব 1 ৰ আগত লৈ যোৱা 21 হ'ব 3 7 টাইমস যাব 3 তো 3 7 যা 21 এগেইন সোয়া 27 হল 3 ৰে ডিভাইড যাব 3 9 যা 27 আৰু 9 আছে তোমালোকে জানা যে হেতু কি হেৰে যাব 3 দি যাব তো 3 3 যা 9 আকো 3 3 এর ভিতৰত 1 টাইমস এতিয়া তুমি জোৰটো বনাই লোৱা 2 3 টা আইছে হয়নে 2 তোমার কে টাইমস আইছে 3 টাইমস আইছে তো ঠিকই আছে আকো সোয়া 3 টাইমস আইছে এটু ঠিকই আছে এটু জোর লাগি আমার ঠিক আছে কিন্তু ইয়াতে সোয়া মাত্র এটা 3 আইছে আমাক আহিব লাগিছিল কি 3টা 3 তো কেইটা 3 বাকি আছে দুটা
তো এতিয়া তুমি এই দুটা কি কৰা মাল্টিপল কৰা 3 * 3 কৰিলে কিমান হ'ব 9 গতিকে এই সংখ্যাটোক আমি 9 এৰে পূৰণ কৰিব লাগিব তো লাষ্টত লিখি দিবা কি এতেকে পূৰ্ণ ঘন হ'বলৈ ইয়াক আটাইতকৈ সৰু সংখ্যা 9 এৰে পূৰণ কৰিব লাগিব তো 9 কেনেকৈ আহিল নিশ্চয় দেখা পাইছা ধৰিব পাৰিছা কাৰণ ইয়াতে 3টা 3 তো আহিছিল তাৰ পিছত এটা 3 আহিছে তো আৰু কেইটা 3 আমাৰ বাকি থাকিল দুটা তো সেই দুটা আমি পূৰণ কৰি দিব লাগিব